নমঃ শিৱায়। আজি শিৱৰাত্ৰি ধুনীয়াকৈ ধূপ-ধূনা জ্বলাই আজি দিনটো ব্ৰত কৰিম বুলি ভাবিছোঁ। শিৱ মন্দিৰলৈ যাব লাগিব এপাক। ডম্বৰুৰ নামতে আৰু শিৱৰাত্ৰি ব্ৰতটো ৰাখোঁ। এইবাৰ প্ৰথম ৰাখিছোঁ, হ'লেও যে ভগৱানে মোক ডম্বৰুৰ নিচিনা ল'ৰা এটা দিছে। আজি মই পানী এটুপিও নাখাওঁ বুলি ভাবিছোঁ। সম্পূৰ্ণ ব্ৰত কৰিম, একদম দেহে-কেহে খাটিম আৰু বিয়াখন ভালে ভালে আমাৰ হৈ যাব লাগে। ওম নমঃ শিৱায়। চেপেটি কি হ'ল জানো আজি? চাহকাপ খাবলৈ অহা নাই, সদায় একেলগে ৰাতিপুৱা বহি পেলাই খাওঁ। তাই আকৌ পুৰা গা ধুবলৈহে গ'লগে লৰালৈকে। তাই আকৌ সেই ৰাতিপুৱা চাহকাপ নাখালে হাগিবই নালাগে নহয়। আজি দেখোন গা ধুবলৈ তেনেকৈ গ'লগে, হাগিব লাগিলে চাগে। খাবলৈ কি বনাইছা দিয়া, খাই পেলাই দোকানত বহোংগে। আজি মই ভাত নাই বনোৱা দেই, ৰুটিহে বনাইছোঁ। আজি শিৱৰাত্ৰি নহয়, আজি ভাত খাব নালাগে। কেনেবাকে বৰত-চৰত কৰিছা নেকি? নাই কৰা, মোৰ এতিয়া ব্ৰত ৰাখিবলৈ দিন নাই আৰু। গেষ্টিকে খুন্দা মাৰি ধৰে। ব্ৰত ৰাখিনো কি লাভ এতিয়া, মই আপোনাৰ লগত বিয়া পাতিলোৱে। ইমানকে ব্ৰত ৰাখি আপোনাকহে পালোঁ আৰু। ভগৱানে আপোনাকহে দিলে, এতিয়া ব্ৰত ৰাখি আৰু এখন মিছা হ'ব। হে আপোনাকহে দিলে মানে? তুমি বুজাব কি বিচাৰিছা? আপোনাক হে দিলে, হেটোত যে বৰ জোৰ দিলা। ঈশ্বৰ, জোৰ নিদি কি কৰিম বাৰু? ইমান কষ্ট কৰি গাভৰু কালত ব্ৰত ৰাখি ৰাখি বিয়া পাতিলোঁ। বোলো মানুহটোৱে আৰু সেই কি কয় উপহাৰ-চুপহাৰ দিব, বোলো ছাৰপ্ৰাইজ দিব, ফুৰাবলৈ নিব, ভাল ভাল জেগা দেখুৱাব, কাপোৰ কিনি দিব। ক'তা সেইবোৰ দেখোন একো নাপালোৱে। বিয়া জোৰোণতে যি কাপোৰ দিলে আৰু তাৰপিছত নিজে যোৱা খুন্দা মাৰি কাপোৰ কানি কিনো। পূজাই বিহুৱে টকা 1000 দিয়ে দলি মাৰি সিমানেহে। সেইকাৰণে কৈছোঁ আকৌ। এনেকুৱানো মানসিকতা হ'ব লাগে নে বাৰু? কোনোবাই দিনা অত্যাচাৰ কৰিছোঁ নে মাৰধৰ কৰিছোঁ কোৱাচোন বাৰু? নে বোলে কথাৰ প্ৰতি গালি সপনিয়ে পাইছোঁ? মাৰধৰ কৰা নাই বাৰু, কিন্তু গালি সপনি পাৰে। হ'লেও মোৰ দীৰ্ঘায়ুৰ কাৰণে, মোৰ স্বাস্থ্য ভালে থাকিবৰ কাৰণেতো ব্ৰত কৰিব পাৰা। হ'ব দিয়কচোন, মোৰ মন গ'লে মই এনেও কৰিম, আপুনি জোৰ জবৰদস্তি কৰাব নালাগে। ৰুটি ভাজি বনাই থৈছোঁ ৰ'ব, নহৰু পিঁয়াজ নাই দিয়া বাৰু। ঘিউতে ভাজিছোঁ আলু, খাই যাওক, খাই পেলাই দোকানত বহকগে। লৈ আহা। বৰ বেলেগ চিন্তাধাৰা দেই, মোৰ প্ৰতি আদৰ সাদৰ নায়েই হ'বলা। দৈ অকণো দিছোঁ, খাই দিয়ক। হেজাৰ যি হ'লেও ৰুটি ভাজি কিন্তু বৰ ধুনীয়া বনাই দেই মোৰ মানুহজনীয়ে। এইখিনি ফুল গোটাই লৈছোঁ। শিৱ পূজাত আকৌ বেলপাত দিলেও ভাল। হেৰি পোৱা হ'লে ভাল আছিলে পাই, ধতুৰা ফুল। এতিয়া পাবলৈয়ে নাই নহয়। আমাৰ ক্ষতি গাইজনীয়ে আকৌ গাখীৰ নিদিয়াই হ'ল। যাওঁচোন, সেই টংকেশ্ৰী খুৰীদেউহঁতৰ গৰু জগিছিলে নহয়, গাখীৰ অকণমানো লৈ আহোঁ, শিৱলিংগত ঢালিব পাৰিলে ভাল। শিৱ ভগৱানে যাতে ডম্বৰু আৰু মোৰ সংসাৰখন ভালে কুশলে ৰাখে আৰু। চেপেটি কলৈ গৈছিলি? মই ফুল আনিলোগে। কি কয় শিৱ মন্দিৰ যাম যে, সেইকাৰণে বেলপাত ফুল গোটেইখিনি গোটাই লৈছোঁ। এতিয়া টংকেশ্ৰী খুৰীদেউ ঘৰলৈ যাওঁ, গাখীৰ অকণ আনোগে। হয়নে? তই আজি ব্ৰত মানিছ নেকি? বেলেগ আৰু দেই, যিজনী ছোৱালী এসাঁজ ভাত নেখালেই ধৰ পাই থাক, তই আজি ব্ৰত ৰাখিছ? মই ডম্বৰুৰ কাৰণে ব্ৰত ৰাখিছোঁ। আকৰিটোৰো কিন্তু ভাগ্য আকৌ দেই, গাভৰু ছোৱালীয়ে ব্ৰত ৰাখি ৰাখি ভাল ল'ৰা এটা নাপায় সহজে। তই সেই ভাল ল'ৰা পাই পেলাই ব্ৰত ৰাখিছ, ভালে কৰিছ দে। মই আকৌ বোলো ৰাতিপুৱা চাহ এটা নোখোৱাকে বোলো গা ধুবলৈ গ'লিগে, কি হ'ল আকৌ? কেক এটাও বনাইছিলোঁ কালি ৰাতি, খাবি নেকি বোলো। মই অৱশ্যে কণী নাই দিয়া বাৰু। নাই, এইবাৰ একদম অন্তৰৰ পৰা মই ব্ৰত ৰাখিছোঁ, পানী এটুপিও নাখাওঁ। হ'ব দিয়ক, মই সেই বটল এটা লৈ পেলাই যাওঁচোন, টংকেশ্ৰী খুৰীদেউৰ ঘৰৰ পৰা আহোঁগে। সেই পেটকুলিজনী ঘৰৰ পৰানো কেলে আনিব লাগে গাখীৰ? তই বেলেগৰ পৰা আনগে যে, আটাই থাকিলেও নিদিয়ে। পানী মিহলোৱা গাখীৰবোৰ দিব। নাই, ভগৱানৰ নামত নকৰে চাগে, তেনেকুৱা কৈ আহোঁচোন বাৰু। তই আগতেই কৈ থ'ব লাগিছিলে আকৌ। ভাবিবলেই নহ'ল নহয় কথাটো। সেই বেলপাত আনিবলৈ যাওঁতেহে ক'লে মোক খুৰীদেউৱে বোলে সেই গাখীৰো দিব লাগে। দিব লাগে আকৌ, কৰি গমেই নাপাওঁ নেকি? গাখীৰো ঢালিব লাগে, পানীও ঢালিব লাগে, আৰু ধুনীয়াকৈ সেৱা সৎকাৰ কৰিবি। বাৰু দিয়ক, মই ফুলখিনি থৈ লওঁ। কঁঠাল গুটিক ক'ব দেই এইবিলাক নুচুবলে। হ'ব দে, মই চুবলৈ নিদিওঁ বাৰু। দুগ 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 বাজে ডম্বৰু, নাচে সদা শিৱই খাই ভাঙৰ লাৰু। বাৰু বিয়াখন হওক, শাহুৱেকে জ্বলা-কলা দেখুৱাব নহয়, পাব মজা। আমাৰ মৰতি কেইজনীক মানে চিঞৰি উঠাব পৰা নাই, বোলো আজি শিৱৰাত্ৰি দিনাখন উঠচোন বোলো, গা পা ধুই ভগৱানৰ ওচৰলৈ যা, ভাল ল'ৰা এটা পাৱেই নেকি? শিৱ পূজা কৰিলে বোলে ভাল ল'ৰা পায়। আমাৰ এইকেইজনী কাম নাই, কিমান চিঞৰি থাকিম আৰু মই? নকলেও নোৱাৰো, মুঠতে হোৱা আৰু খোৱা, তাৰ বাহিৰে বেলেগ ধান্দা নাই, আৰু মোবাইলটো টিপা। টংকেশ্ৰী খুৰীদেউ। চেপেটি কচোন কি হ'ল? মোক গাখীৰ অকণমান লাগিছিলে, শিৱ মন্দিৰলৈ যাম মানে। তই অকণমান আগতেই ক'ব লাগিছিলে আকৌ। মই গোটেইখিনি পগাই পেলালো নহয়, আৰু যোনে তোনে আহি নিলেহিও। তই আগতে ফোন এটা কৰি দিয়া হ'লে মই থৈ দিলোহেঁতেন নহয়। হয় নেকি? হ'ব দিয়ক তেন্তে আৰু, পূজাকে কৰি আহোঁ চাকি এগছ দি পেলাই। যা ভালেই হৈছে পাই, তোৰ ভাল খবৰ শুনিছোঁ। আমাৰ কেইজনীহে দেখিছ, পলকে উঠাই নাই। আজি শিৱৰাত্ৰি বোলো যাচোন মন্দিৰলৈ। নাই, খবৰ নাই। হ'ব দিয়ক, সিহঁতি সৰু হৈ আছে নহয়। একো সৰু হৈ থকা নাই, মোবাইলত ল'ৰাৰ লগত কথা পাতিব জানে। কাম এখন কৰিবলৈ গ'লে সৰু হৈ আছে, মন্দিৰলৈ যাবলৈ গ'লে এলাহ। এনেকুৱা মানুহ মই দেখা নাই। হ'ব দে বাৰু, তই যা, তোৰ বিয়াখন হওক। হ'ব যাওঁ তেন্তে আৰু। অকণমান গুৰু গোসাঁই মানিলেহে। আমাৰ এই যিকেইজনী তাৰমানে আধ্যাত্মিকতাত একোৱেই নাই, অকল মোবাইলটো চিনি পায়। এইবোৰ ছোৱালী এতিয়া সেই সেৱা সৎকাৰ কৰি ভাল আশীৰ্বাদ লৈছে, ভাল ল'ৰাও পাইছে। হয় আৰু এনেই দেৰি হৈছে, যাওঁ এইখিনি কি কয় শাক পাচলি বাকলি গৰু দানাতে দি থৈ আহোঁ। হে প্ৰভু, তোমাৰ ওচৰলৈ আহিছোঁ, আজিৰ দিনটোত মই ব্ৰতো ৰাখিছোঁ, কৃপা কৰিবা মোৰ ওপৰত। নমস্কাৰ দেউ। নমস্কাৰ। তোমাক দেখাও লাগিছে, অৱশ্যে ধৰিবও পৰা নাই। কাৰ ঘৰ ছোৱালী বাৰু? মোৰ নাম চেপেটি। মই বেছি দূৰ নহয়, চৈতিয়া চুকত ঘৰ। দেউতাৰ নামটো কি আছিল বাৰু?
ইনে ভাল নামটো ভদেশ্বৰ আছিলে গাঁৱত পিছে ভদে ভদে বুলি ক'লে সকলোৱে চিনি পাইছিলে দেউতা এতিয়া নাই বাৰু হয় নেকি তুমি ভদেশ্বৰ জীয়েক ন হাই লাখ মাকৰ চেহেৰাটোৱে পালা আগতে তোমালোকৰ মা খুব আহে নহয় মন্দিৰলৈ অকালতে ঢুকালে দেই মানুহকেইটা বয়স হোৱা নাছিলে নহয় মোতকে 2 বছৰ সৰুহে হ'ব মা আগতে খুব আহে সৰুতে ময়ো আহিছিলোঁ মাৰ লগত কিন্তু পিছত আৰু বৰকে নহা হ'লো মাজে মাজে আহোঁ ভালে ভালে দিয়া দেখি ভাল লাগিছে দেই বাকী চব ঠিকে আছে নহয় তোমালোকৰ ককাইদেউ বিয়া চিয়া পাতিলে নাই পাতিলে দাদাৰ লগৰ সেই 2টা ল'ৰা ছোৱালী বড়ো আছে ময়ো আছোঁ ঘৰতে এতিয়া মোৰো বিয়াখন ঠিক হৈছেগৈ আৰু তাকে বোলো বাবা ওচৰত আশীৰ্বাদ এটা ল'বলৈ আহিলোঁ আজি শিৱৰাত্ৰিৰ দিনাখন ভালে কৰিলা পূজা চলিয়ে আছে মই এই পটককৈ কিবা এটা নিবলৈহে ওলাই আহিলোঁ ব'লা মই গৈছোঁ ঠিক আছে দেউ আইও ঈশ্বৰ আজি বৰষুণ যাক নেৰিবই নেকি বাৰু বেয়া ঠাণ্ডা লাগিছে দেই বৰষুণ যাক এৰিলে ঘৰলৈ যাব পাৰিলোহেঁতেন পাপা তই বৰষুণত কিয় তিতি আছ ছাতি থোৱা বিয়া ঘৰৰ ভিতৰতে ছাতিটো লৈ বহি আছে কেনেকৈ আৰু বৰষুণ নাই দিয়া টিকা ফটা ৰ'দ দি আছে কি হ'ল বলিয়া হ'লি নি অকণ দেখিছে না জকে বৰষুণ দিছে উৰাই নিও কৈছে গছজোপা তলত বহি আছো আৰু মাৰে তোক ক'ত এৰি থৈ গ'ল বাৰু এনেকৈ ৰাস্তাই ঘাটে অকলে যে ঘূৰি ফুৰিছ বিগিটা ছাতি ভিতৰত তোমাৰ বিয়া দেউতাই বাবা খালে দেউতা তুমি বাবা খালা সেইকাৰণে তোমাৰ ভাঙৰ নিচাই ধৰিছে দিনতে তুমি সেই বৰষুণ দিছে বুলি ভাবিছা ৰ'দ দি আছে এইফালে ছাতি লৈ আছা ভিতৰত ঘৰৰ ভিতৰত বিচনাৰ ওপৰত বহি চোৱাচোন তুমি যিটিখন গাই নাথাক দেই এনেই ইমান বিজুলী ঢেৰেকনি মাৰি আছে ভালক বুলি কৈছো বোলো গছজোপা তললৈ আহ মাজ ৰাস্তাত কেলে ৰৈ আছ গাড়ী গুৰাই মহতিয়াই থৈ যাব দেই বোলা আইও এনেকুৱা বতাহ মাৰিছে ছাতিটো উৰাই নিও কৈছে দেখোন ৰ'দালিয়ে ৰ'দ দে আলি কাটি জালি দিম বৰপিয়া পাৰি দিম তাতে বহি ৰ'দ দে ৰ'দালি মাকৰ 3 ডালি চুলি ৰ'দ গৈ পালেগৈ বিৰিণাৰ তলি মা দেউতাক চোৱা ৰাত দিন দুপৰতে সেই ঘৰৰ ভিতৰত বহিলৈ ৰ'দ দে গাইছে এইফালে বাহিৰত টিকা ফটা ৰ'দ আৰু বোলে বৰষুণ দিছে হেনো ছাতিটো লৈ পেলাই মোক কৈছে ছাতিটো মাহি আহ কৃষ্ণ ঠিকছে খালে হ'বলা আজি বাবা হৰি তহঁতৰ দুটা কি ৰং লাগিছে বৰষুণত তিতি মৰিছহঁত যে গছজোপা তললৈ আহ ছাতিটো মই লৈ আছো বেমাৰ হৈ মৰিবি পিছত নকবি আকৌ ডক্টৰ ওচৰলৈ নে বুলি ক'ত বৰষুণ দিছে নো ইমান ৰ'দ দিছে আপুনি ঘৰৰ ভিতৰত বিচনাৰ ওপৰত বহি আছে ইমাননো বেছিকৈ ধান খাব লাগেনে বাৰু ক'ত কি খোৱা দেখিলি তইও আৰু দেই হ'ব পাৰো মই হেৰি মানুহটো সেইবুলি আৰু এই বৰষুণ দিয়া দিনটোতো আৰু বৰষুণ নাই দিয়া বুলি প্ৰমাণ কৰিবলৈ নাযাবি সূৰ্যটো যে পূব দিশতে ওলাই মই জানো নহয় পশ্চিম দিশত বুলি নকবি আইও এনেকুৱা বতাহ মাৰিছো ছাতিটো উৰাই নিব এতিয়া দেউতা মোবাইলটো দিয়াচোন ভিডিঅ' এটা কৰি থৈ দিওঁ নালাগে থোৱা ভিডিঅ' কৰিবলৈ নহয় ভাইৰেল হৈ যাব ছ'চিয়েল মিডিয়াত দি দিলে বেয়া ভাইৰেল হৈ যাব দেউতা গাঁৱত যিখন ভাইৰেল আমি কৰি থাকে আৰু বেলেগকৈ ভাইৰেল হ'ব নালাগে দেই মানুহৰ আগত ওলাব নোৱাৰিম দিয়া না প্লিজ মামা থাক তই আকৌ ক'তো আজি লাডু চাডু দেখাবি কোনোবাই দিলে খেলিব যাব নালাগে আজি ঘৰতে খেলি থাক যাওঁ মই কামত ধৰোঁগৈ পাই এইবোৰ চাই থাকিলে নাটকত চাই থাকিলে নহ'ব নহয় টেঙা চেঙা অকণ খুৱাই দিওঁ নেকি নালাগে থ একেবাৰে হেৰি হ'লে দেখা যাব এতিয়া বৰষুণ দিছে বুলি বহিহে আছে বহি থাকিবলৈ দে বন্ধুসকল আপোনালোকৰ ফালে কেনেকুৱা চলিছে বাৰু আমাৰ এয়া দখা মন্দিৰৰ পৰা বাৰু মই আহিলোঁগৈ ৰাতিপুৱাই আমাৰ এজনে আকৌ খাই লৈ পেলাই এয়া এতিয়া হেৰি কৰি আছে আকৌ দিছে নাই